ঐ অখিল অসমখনত বহুত জনাবুজা লোক আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেলখন বন্ধ কৰ সামাজিক মাধ্যমত অখিল গগৈক নীতি শিক্ষা মন্ত্ৰী বিমল বৰাৰ জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ হোৱা নাই কিন্তু এতিয়াও অব্যাহত নিত্য নতুন বিতৰ্ক বিশেষকৈ ৰাজ্যৰ ৰাজনীতিৰ মূল বিষয়বস্তু হৈ পৰিছে জুবিন শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত চৰকাৰক সমালোচনা কৰা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এবাৰ সৰব হ'ল মন্ত্ৰী বিমল বৰা সামাজিক মাধ্যমত এসময়ৰ সহপাঠী অখিল গগৈ খুৰধাৰ সমালোচনা বিমল বৰাই লিখিছে মই জেবি কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে তই কটনৰ আলোচনী সম্পাদক হ'বলৈ আছুৰ সমৰ্থন পাবলৈ মোক খাতৰি জুৰিছিলি তেতিয়া মোক কৈছিলি সমুজ্জ্বল দাক এবাৰ কৈ দে মোক সমৰ্থন দিবলৈ মই তেতিয়া কৈছিলোঁ মোক কথা দে যে তই আছুক গাদ্দাৰী নকৰোঁ বুলি তই কথা দিছিলি যদিও তই বাওপন্থীৰ শ্ৰুতলিপিত ইতিমধ্যে চলা আৰম্ভ কৰিছিলি তথাপি কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে তোক আছুৱে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহায় কৰিছিল কিন্তু তই আজি কংগ্ৰেছৰ উদ্বাউল হৈ আছ তোৰ এই কাৰ্যকলাপ দেখি তোৰ সহপাঠী হিচাপে আজীৱন কংগ্ৰেছ বিৰোধী স্থিতিত থকা মই নিজেই লজ্জা অনুভৱ কৰিছোঁ যি কংগ্ৰেছে হাজাৰ হাজাৰ অসমীয়া যুৱকৰ গুপ্ত হত্যা কৰিছিল যি কংগ্ৰেছে ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানৰ সময়ত বিৰোধিতা কৰিছিল যি কংগ্ৰেছে অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ বিৰোধিতা কৰিছে সেই কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ'বলৈ তই ব্যাকুল হৈ অস্থিৰতা প্ৰদৰ্শন কৰা কাৰ্যত মই আশ্চৰ্যবোধ কৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেলখন বন্ধ কৰ কাৰণ তেওঁ পলিটিক্স নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে বিমল বৰাৰ এই আক্ৰমণৰ পাছতে স্বাভাৱিকতে মনে মনে নাথাকিল অখিল গগৈও শনিবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰাই বিমল বৰাক উভতি ধৰিলে অখিল গগৈয়ে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে একো কৰা নাই বুলি অভিযোগ তুলি অখিল গগৈৰ প্ৰত্যাক্ৰমণ মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবলৈ বিমল বৰাই লিখিছে চিঠি মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খঙৰ বহিৰ্প্ৰকাশ বিমল বৰাৰ যোগেদি প্ৰতিফলিত হৈছে বিজেপিৰ আইটি সেলৰ কাম এতিয়া বিমল বৰাই কৰিবলগীয়া হৈছে মই এটাই বস্তু বুজি পালো যে বিমল আৰু বিমলৰ পাৰ্টি বহুত ডাঙৰ সংকটত পৰিছে বিজেপি চৰকাৰখনে মানে আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰে ন্যায় দিবৰ কাৰণে কাম কৰা নাই যি কাম কৰিছে বিজেপি চৰকাৰখনে আচলতে জুবিন দাৰ বিৰুদ্ধে কাম কৰিছে সেইকাৰণে মই খবৰ পোৱা মতে অসমৰ মুখ্যমন্ত্ৰী মোৰ ওপৰত বহুত খঙত আছে মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে বিমলে চিঠিখন লিখিছে মানে যিটো কাম আচলতে বিজেপিৰ মানে হেৰি চেলটোৱে আইটি চেলটোৱে লিখিব লাগে যিটো কাম সেইটো কাম মন্ত্ৰী এজনে কৰিবলগীয়া পৰিস্থিতি হৈছে আনহাতে কংগ্ৰেছ দলৰে অখিল গগৈৰ মিতিৰালি থকাৰ অভিযোগ তোলা প্ৰসংগতো স্পষ্টীকৰণ অখিল গগৈৰ কংগ্ৰেছ মোৰ কোনো আপোন নহয় বুলি কৈ 2016 কংগ্ৰেছক গাদীচ্যুত কৰাত অখিল গগৈ আৰু কৃষক মুক্তিৰ অন্যতম ভূমিকা আছিল বুলি দাবী অখিল গগৈৰ 2016 চনত অসমৰ পৰা কংগ্ৰেছক খেদিবৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছিলোঁ বিজেপিয়ে ভোটটো ল'লে কিন্তু খেদিলো আমি আচলতে মই অতি স্পষ্টভাৱে এটা কথা কৈ দিওঁ যে মই কংগ্ৰেছক কোনো পধ্যে মোৰ আপোন নহয় মোৰ হৃদয়ৰ নহয় এতিয়া কংগ্ৰেছক আমি খেদুৱাৰ পাছত এতিয়া কংগ্ৰেছতকৈ বেয়া শক্তি এটা আহি গ'ল বিজেপি এইটোতো এনেকুৱা এটা পাৰ্টি যে দিনে ৰাতি অকল হিন্দু মুছলমানৰ কাজিয়া লগায় ইয়াৰ মাজতে বিমল বৰাৰ মন্ত্ৰী হোৱাৰ যোগ্যতাক লৈ প্ৰশ্ন তুলিলে অখিল গগৈয়ে বিমল মন্ত্ৰী হ'ল বিমলটো মন্ত্ৰী হোৱাৰ যোগ্য নহয় আপোনালোকে জানে বিমল মোৰ লগত পৰিছিলে মস্ত গাধা ল'ৰা এটা আছিলে বিমলৰ একমাত্ৰ কামটো আছিলে আছুৰ নামত চান্দা তুলি খোৱা বিমল সেই বিমল গৈ MLA হ'ল তাৰপিছত কি কাৰণে MLA হ'ল অকল সৰ্বানন্দ সোণোৱালৰ লগত সম্পৰ্ক ৰক্ষা কৰি যেনে তেনে MLA হ'ল আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ হেৰিয়াটো সৰ্বানন্দ সোণোৱালৰ কোটাত তেওঁ মন্ত্ৰী হ'ল আৰু এতিয়া তেওঁ সৰ্বানন্দ সোণোৱালক লাট মাৰি মাজে মাজে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ ল'ব এতিয়া এনেদৰেই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত শাসক বিৰোধীৰ মাজত সৃষ্টি হৈছে তুমুল বাকযুদ্ধ বিতৰ্ক সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।